নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। নৰেন্দ্ৰ মোদী চৰকাৰে অষ্টম বেতন আয়োগৰ অনুমোদন দি প্ৰায় 1,25,00,000 কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰক নতুন বছৰৰ সৰ্ববৃহৎ উপহাৰ দিয়ে। বৰ্তমানৰ সপ্তম বেতন আয়োগৰ কাৰ্যকাল 2026 চনৰ জানুৱাৰী মাহত শেষ হ'ব আৰু তাৰ লগে লগে কাৰ্যকৰী হ'ব অষ্টম বেতন আয়োগ। নতুন বেতন আয়োগৰ জৰিয়তে কেৱল কৰ্মচাৰীয়ে নহয় পেঞ্চনাৰ সকলো উপকৃত হ'ব। অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চনো যথেষ্ট বৃদ্ধি পাব। কৰ্মচাৰীৰ দৰমহাই হওক বা অৱসৰৰ পিছত লাভ কৰা পেঞ্চনেই হওক, সকলোবোৰ ফিটমেণ্ট ফেক্টৰৰ পিছতহে নিৰ্ধাৰণ কৰা হয়। প্ৰতিবাৰে চৰকাৰে বেতন আয়োগ নিৰূপণ কৰিলে ফিটমেণ্ট ফেক্টৰো কাৰ্যকৰী কৰে, যিয়ে কৰ্মচাৰীসকলৰ প্ৰকৃত দৰমহা বৃদ্ধিৰ ইংগিত দিয়ে। এই ফিটমেণ্ট ফেক্টৰে অৱসৰৰ পিছত লাভ কৰা ধনৰাশি কিমান বৃদ্ধি পাব সেইটো নিৰ্ধাৰণ কৰে। সপ্তম দৰমহা কাৰ্যকৰী হ'বলৈ ওলোৱাৰ সময়ত কৰ্মচাৰীসকলে ফিটমেণ্ট ফেক্টৰ 3.68 হ'বলৈ আৰু এই ভিত্তিত দৰমহা সংশোধন কৰিবলৈ দাবী জনাইছিল। কিন্তু চৰকাৰে এই দাবী মানি লোৱা নাছিল আৰু ফিটমেণ্ট ফেক্টৰ 2.57 কাৰ্যকৰী কৰিছিল। এই কাৰণে সপ্তম বেতন আয়োগত ন্যূনতম মৌলিক দৰমহা বা বেচিক পে 7,000 টকাৰ পৰা 18,000 টকালৈ বৃদ্ধি পাইছিল। দৰমহাৰ দৰে পেঞ্চনো বৃদ্ধি পাইছিল, যিটো সপ্তম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত 3,500 টকাৰ পৰা ন্যূনতম 9,000 টকালৈ বৃদ্ধি পাইছিল। সপ্তম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন 2.57 গুণ বৃদ্ধি পায়। এই দৃষ্টিকোণৰ পৰা চালে সৰ্বোচ্চ মৌলিক দৰমহাও 2.50 লাখ টকালৈ বৃদ্ধি পালে। 2.57 ফিটমেণ্ট ফেক্টৰ প্ৰয়োগ কৰাৰ পিছত এই বৃদ্ধি ঘটিছিল। এই দৃষ্টিকোণৰ পৰা চালে সপ্তম বেতন আয়োগৰ সৰ্বোচ্চ পেঞ্চনো 1.25 লাখ অৰ্থাৎ 1,25,000 টকালৈ বৃদ্ধি কৰা হৈছে। এইবাৰ কৰ্মচাৰী সংগঠনসমূহে ফিটমেণ্ট ফেক্টৰৰ বাবে 2.86% দাবী জনাইছে, যদিও 1.92 ফিটমেণ্টৰ কথা বিবেচনা কৰা বুলি ধাৰণা কৰা হৈছে। যদি চৰকাৰে এই ফিটমেণ্ট কাৰ্যকৰী কৰে তেন্তে ন্যূনতম দৰমহা 18,000 টকাৰ পৰা 34,560 টকালৈ বৃদ্ধি পাব পাৰে। একেদৰে পেঞ্চনতো 9,000 টকা বৃদ্ধি পাই 17,280 টকা হ'ব। কিন্তু যদি ফিটমেণ্ট ফেক্টৰ 2.86 প্ৰয়োগ কৰা হয় তেন্তে কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা 18,000 টকাৰ পৰা 51,480 টকালৈ বৃদ্ধি পাব। একেদৰে পেঞ্চনৰ ক্ষেত্ৰতো একেটা ফিটমেণ্ট ফেক্টৰ প্ৰয়োগ কৰিলে 9,000 টকাৰ পৰা 25,740 টকালৈ বৃদ্ধি পাব পাৰে। গতিকে অকল দৰমহাই নহয়, পেঞ্চনাৰ সকলোৰো বৃহৎ লাভ হ'বলৈ গৈ আছে অষ্টম দৰমহা আয়োগ যদি কাৰ্যকৰী হয়। ধন্যবাদ।